Hello students, I welcome all of you to this class. I am Nazrul Islam from MC Milan High School under Pubnolbari Education Block. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি টেন্স সম্পৰ্কে কিছু কথা আলোচনা কৰিম। তোমালোকে জানাই যে টেন্সৰ কথা ক'লেই অৱধাৰিতভাৱে টাইমৰ প্ৰসংগটো আহি পৰে। টাইম এণ্ড টেন্স এই দুইটাৰে গভীৰ সম্পৰ্ক আছে আৰু দুয়োৰে পাৰ্থক্যও আছে। আমাৰ কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে টাইম এণ্ড টেন্স দুয়োটাকে একে বুলি ভাবি ভুল কৰে। আহাচোন দুয়োৰে মাজত থকা সম্পৰ্ক আৰু পাৰ্থক্য সম্পৰ্কে আজি আলোচনা কৰোঁ। টাইমনো কি? হোৱাট ইজ টাইম? টাইম ইজ এ নেচাৰেল কনচেপ্ট, এটা ইউনিভাৰ্চেল কনচেপ্ট, যি কনচেপ্টৰ সৈতে আমি সকলোৱে পৰিচিত। টাইমৰ ডিভিজন তিনিটা: প্ৰেজেণ্ট টাইম, পাষ্ট টাইম এণ্ড ফিউচাৰ টাইম। আনহাতে হোৱাট ইজ টেন্স? টেন্স ইজ আ গ্ৰামেটিকেল কনচেপ্ট। পাৰ্থক্যটো মন কৰা। টাইম হ'ল নেচাৰেল কনচেপ্ট, টেন্স হ'ল গ্ৰামেটিকেল কনচেপ্ট। টেন্স মিনছ ফৰ্ম অফ ভাৰ্বছ, ভাৰ্বৰ ৰূপ, যি ৰূপে আমাক ভাৰ্বৰ কামটো কোন সময়ত সম্পন্ন হৈছে সেই কথাটো আমাক কৈ দিয়ে। এই টেন্সৰ কেইবাটাও উপভাগ আছে, 4টাকৈ উপভাগ আছে। উপভাগবোৰ প্ৰয়োজন কিয় লগা হ'ল? উপভাগবোৰ এইকাৰণে লগা হ'ল যে ভাৰ্বৰ ফৰ্মটোৱে যে আমাক কামটো সম্পন্ন হোৱা টাইমটোকে কৈ দিয়ে, সময়টোকে কৈ দিয়ে এনেকুৱা নহয়। লগতে ই অন্যান্য কিছুমান ইনফৰ্মেশ্যন, অন্যান্য কিছুমান তথ্য আমাক কৈ দিয়ে। যেনে কামটো কেনে প্ৰকৃতিৰ, এইটো চিৰসত্য কথা, অভ্যাগত কথা, নে কামটোৰ পজিশ্যন কেনেকুৱা, কামটো চলি আছে নে সম্পন্ন হৈছে নে বহুত আগৰ পৰা এতিয়ালৈকে চলি আছে, অব্যাহত আছে। এই আটাইবোৰ কথা আমাক টেন্স ফৰ্মটোৱে, ভাৰ্বৰ ফৰ্মটোৱে আমাক কৈ দিয়ে। সেইকাৰণে উপভাগবিলাক প্ৰয়োজন হৈছে এই কথাবিলাক সুবিধাজনকভাৱে আলোচনা কৰাৰ বাবে। চমুকৈ ক'বলৈ গ'লে টেন্স ইজ দ্য ৱে অফ টেলিং টাইম। টেন্স হ'ল সময় সম্পৰ্কে কোৱা এটা, সময়ৰ বিষয়ে কোৱা এটা উপায় বা ব্যৱস্থা। টেন্স তিনিটা: প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স এণ্ড ফিউচাৰ টেন্স। প্ৰতিটো টেন্সৰে আকৌ 4টাকৈ উপভাগ আছে, মই ইতিমধ্যে ক'লোৱে তোমালোকক। এতিয়া আহাচোন আমি এই উপভাগবিলাকৰ সম্পৰ্কে আলোচনা কৰোঁ। ৰ'বা, তাৰ আগতে এটা কথা তোমালোকক কৈ থওঁ যে লিংগুইষ্টসকলৰ মতে, লিংগুইষ্ট মানে হ'ল ভাষাবিদ বা ভাষা তত্ত্ববিদ, লিংগুইষ্টসকলৰ মতে ইংলিছ টেন্স মাত্ৰ দুটা: প্ৰেজেণ্ট টেন্স এণ্ড পাষ্ট টেন্স। আচৰিত নহ'বা, কথাটো যুক্তিপূৰ্ণ। যুক্তিপূৰ্ণ এইকাৰণেই যে ইংলিছত ফিউচাৰ ফৰ্ম নাথাকে। এটা উদাহৰণ লোৱা, গ'ৰ পাষ্ট ফৰ্ম আছে, ৱেণ্ট, কিন্তু ফিউচাৰ ফৰ্ম নাই। ফিউচাৰ টেন্সটো আমি গঠন কৰোঁ কেনেকৈ? চেল, উইল, এই ধৰণৰ অক্সিলাৰী ভাৰ্ব, মডেল ভাৰ্ব আচলতে এইবিলাকৰ সহায়ত আমি ফিউচাৰ টেন্সটো গঠন কৰোঁ। অৱশ্যে এইবিলাকৰ সহায় নোলোৱাকৈও প্ৰেজেণ্ট টেন্সৰ সহায়েৰেও আমি ফিউচাৰ টেন্স প্ৰকাশ কৰিব পাৰোঁ। এটা উদাহৰণ লোৱা, দ্য প্ৰাইম মিনিষ্টাৰ এৰাইভছ এট গুৱাহাটী টুমৰো। এই বাক্যটোত ভাৰ্বটো হ'ল এৰাইভছ, ই প্ৰেজেণ্ট টেন্সত আছে, কিন্তু ইফালে আছে টুমৰো, সেইটো ফিউচাৰ টাইম। গতিকে প্ৰেজেণ্ট টেন্সেৰে ফিউচাৰ টাইম প্ৰকাশ কৰা হৈছে। ইংৰাজীত এই কথাটো হয়, একেটা ভাৰ্ব ফৰ্মেৰে বেলেগ বেলেগ সময়, বেলেগ বেলেগ টাইম প্ৰকাশ কৰা যায়। বাৰু এই বিষয়ে পিছত তোমালোকে ভালকৈ জানিবা, বা লিংগুইষ্টসকলৰ কথাও তোমালোকে ডাঙৰ হ'লে ভাল কনচেপ্টটো ভালকৈ ল'ব পাৰিবা। সেইটো আমাৰ গ্ৰেমেৰিয়ানসকলে কৈছে যে আমাৰ য়াং লাৰ্ণাৰ্ছ, কোমল বয়সৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই যে 12 ডিভিজন যিটো গঠন, মানে 12টা উপভাগ বিশিষ্ট যিটো গঠন, এইটোৱেই সুবিধাজনক বুলি কৈছে। এতিয়া আহাচোন আমি প্ৰেজেণ্ট টেন্স সম্পৰ্কে আলোচনা কৰোঁ। প্ৰেজেণ্ট টেন্সৰ উপভাগ প্ৰেজেণ্ট ইনডিফিনিট টেন্স সম্পৰ্কে আজি আমি কিছু কথা আলোচনা কৰোঁ। এতিয়া আহাচোন প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ
ফৰ্মেশ্যনটো চাই লওঁ আমি, গঠনটো চাই লওঁ। তো প্ৰথমতে ছাবজেক্ট বহিব, তাৰপিছত বহিব ৰুট অফ দ্য ভাৰ্ব। এইটো বিভিন্ন ধৰণে কয়, ভাৰ্ব 1 V1 বুলিও কয় বা বেছ ফৰ্ম বুলিও কয় ভাৰ্বৰ, সেইটো বহিব। তাৰপিছত অন্য শব্দ কিবা থাকিব পাৰে, আদাৰ ৱৰ্ডছ, সেইটো আমাৰ টেন্সৰ ভিতৰুৱা কথা নহয়, এইটো থাকিব পাৰে। তাৰপিছত যিটো ভাৰ্ব, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে তাৰ লগত এছ বা ই এছ যোগ হ'ব। দুটা এক্সাম্পল দিছোঁ, চোৱাচোন। দে প্লে ক্ৰিকেট, ইয়াত ছাবজেক্ট দে, ভাৰ্ব হ'ল প্লে, দে প্লে। ক্ৰিকেটটো আদাৰ ৱৰ্ডছ আহিছে, যিকোনো শব্দ আহিব পাৰে। দ্বিতীয় উদাহৰণটো চোৱা, হি গ'জ হোম, ইয়াত গ'ৰ লগত ইয়াত যোগ হৈছে, বা ইয়াত যদি অন্য ভাৰ্ব প্লেটো যদি ইয়াত আহিলেহেঁতেন তেতিয়া এছ হ'লহেঁতেন। হি গ'জ হোম, দে প্লে ক্ৰিকেট। এইটো হ'ল প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ গঠন, ফৰ্মেশ্যন। এই গঠনত আগবাঢ়িব। এতিয়া আহা ক'ত ব্যৱহৃত হয়, আমি ইয়াৰ ব্যৱহাৰ ক্ষেত্ৰ সম্পৰ্কে অলপ আলোচনা কৰোঁ। প্ৰথমে আহিছোঁ চিৰসত্য কথা বুজোৱাৰ প্ৰসংগটোলৈ। চিৰসত্য কথা বুজাবলৈ প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহৃত হয়। এক্সাম্পলছখিনি চোৱা, দ্য ছান ৰাইজেছ ইন দি ইষ্ট, মেন ইজ মৰ্টেল। এইবিলাক সদায় সঁচা, সেইকাৰণে এইটো কেটেগৰীত আহিব। লগতে আৰু এটা কথা মন কৰা, এইবিলাকত কোনো সময়ৰ উল্লেখ নাই, কোন সময়ত হৈছে এই ধৰণৰ কথাৰ উল্লেখ নাই, এটা অনিৰ্দিষ্ট বাচক কথা, সেইকাৰণেও প্ৰেজেণ্ট ইনডেফিনিট এই কেটেগৰীত পৰিছে এই ধৰণৰ বাক্যবোৰ। তাৰপিছত আহা অভ্যাগত কাৰ্য বুজাবলৈ। অভ্যাগত কাৰ্যবিলাকো আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ সহায়ত প্ৰকাশ কৰোঁ। এক্সাম্পলছ, আই গেট আপ এট 5 AM, মই 5 বজাত শুই উঠোঁ। চি কামছ টু স্কুল বাই বাছ। এই ধৰণৰ অভ্যাস প্ৰকাশ কৰা কামবোৰ প্ৰেজেণ্ট ইনডিফিনিট টেন্সত পৰে। আহা অইন এটা প্ৰসংগলৈ, কৈ থকা সময়ত হৈ থকা কাৰ্য প্ৰকাশ কৰিবলৈ। একচুৱেল প্ৰেজেণ্ট এইটো, কৈও আছোঁ আৰু কৰ্মটো হৈও আছে। এক্সাম্পলছ, ইট ৰেইনছ, বৰষুণ দিছে, বৰষুণ দিয়া কাম কাৰ্যটো চলি আছে। হি কামছ হিয়াৰ, সি ইয়ালৈ আহিছে। এই ধৰণৰ যিবিলাক কাম কৈ থকা মুহূৰ্তত হৈ থকা, এইবিলাক আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখোঁ। তাৰপিছত আহা হিয়াৰ বা ডিয়াৰেৰে আৰম্ভ হোৱা এক্সক্লামেটৰী চেণ্টেন্সবোৰ প্ৰকাশ কৰাৰ ক্ষেত্ৰতো আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰোঁ। এক্সক্লেমেটৰী হ'ব লাগিব, আৱেগসূচক হ'ব লাগিব বাক্যটো, আৰু হিয়াৰ বা ডিয়াৰেৰে আৰম্ভ হ'ব লাগিব। হিয়াৰ হি কামছ, দেয়াৰ চি গ'জ, সি আহিছে, হোৱা তাই গৈছে। এই ধৰণৰ আৱেগজড়িত বাক্যবিলাক আমি এইটো টেন্সত লিখোঁ। কিন্তু যদি আৱেগসূচক বাক্য নহয়, এক্সক্লেমেটৰী চেণ্টেন্স নহয়, তেতিয়াহ'লে এই বাক্যবোৰ কণ্টিনিউৱাছ টেন্সত প্ৰকাশ কৰিব লাগিব। তেতিয়া বাক্যবোৰ এনেকুৱা হ'ব, ওপৰৰ বাক্য দুটা এনেকুৱা ৰূপ ল'ব, হি ইজ কামিং, চি ইজ গোয়িং, এনেকুৱা হ'ব। আন এটা নিয়মলৈ আহা, অদূৰ ভৱিষ্যতে হ'ব লগা কোনো কাৰ্য বুজাবলৈ, কিন্তু এই ক্ষেত্ৰত সময়ৰ উল্লেখ থাকিব লাগিব। ভৱিষ্যত কোনো পৰিকল্পনাও এই ধৰণে আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত প্ৰকাশ কৰিব পাৰোঁ। এক্সাম্পলছ দুটা চোৱা, উই গ' টু মুম্বাই নেক্সট উইক, দ্য প্ৰাইম মিনিষ্টাৰ এৰাইভছ টুমৰো। দুইটা বাক্যতে মন কৰাচোন টাইম এক্সপ্ৰেছন আছে, নেক্সট উইক এণ্ড টুমৰো। এনেকৈ সময়টো যদি উল্লেখ কৰা থাকে, তেতিয়া আমি অদূৰ ভৱিষ্যতে হ'ব লগা কাৰ্যবিলাকো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত প্ৰকাশ কৰিব পাৰোঁ। তাৰপিছত আহা আন এটা নিয়মলৈ, কোনো গ্ৰন্থৰ উদ্ধৃতি দিবলৈ, তো কোট ছামথিং। উদাহৰণ দুটা চোৱাচোন, কিটছ ছেইজ আ থিং অফ বিউটি ইজ আ জয় ফৰ এভাৰ। কিটছে কয়, কিটছৰতো মৃত্যু হৈছে, এজন বিশ্ববিখ্যাত কবি আছিল কিটছ, কিন্তু যিহেতু এইটো এটা উদ্ধৃতি, সেইকাৰণে প্ৰেজেণ্ট টেন্স হ'ব, ছেইজ হ'ব। কিটছে কৈছিল, এটা সুন্দৰ বস্তু চিৰকালে আনন্দৰ উৎস। বা ঠিক তেনেকৈ অন্য এটা উদাহৰণ লৈছোঁ আমি, শ্বেক্সপিয়াৰ ছেইজ। শ্বেক্সপিয়াৰো এগৰাকী মহান নাট্যকাৰ, মহান কবি। নাইডাৰ আ লেণ্ডাৰ নৰ আ বৰোৱাৰ বি। লেণ্ডাৰ মানে টকা ধাৰলৈ দিয়া মানুহ, বৰোৱাৰ মানে ধাৰলৈ লোৱা মানুহ। গতিকে টকা ধাৰলৈও নিদিবা আৰু ধাৰলৈ নল'বা, মহাজনো নহ'বা, ধৰুৱাও নহ'বা।
পিছত আহোঁ আন এটা নিয়মলৈ, অতীতৰ কোনো ঘটনাক অধিক সজীৱ ৰূপত প্ৰকাশ কৰিবলৈ, অধিক জীৱন্ত ৰূপত প্ৰকাশ কৰিবলৈ। এক্সাম্পলছখিনি চোৱাচোন। আলেকজেণ্ডাৰ নাও ৰাছেজ আপন দি এনিমিজ। আলেকজেণ্ডাৰ এতিয়া শত্ৰু সৈন্যৰ ওপৰত জঁপিয়াই পৰিছে। অশোকা ইজ দ্য গ্ৰেটেষ্ট এম্পেয়াৰ অফ ইণ্ডিয়া। অশোক ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ সম্ৰাট। এই ধৰণে যেতিয়া আমি অতীতৰ কোনো ঘটনাক বেছি জীৱন্ত ৰূপত যেন আমাৰ চকুৰ আগত ঘটি আছে এনেকুৱা ধৰণে প্ৰকাশ কৰিব খুজিলে প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰোঁ। যিটো কাম সাধাৰণতে আমাৰ বুৰঞ্জীৰ ছাৰে বা বাইদেৱে শ্ৰেণীকোঠাত কৰে, যে অতীতৰ কোনোবা এই ধৰি লোৱা কলিংগ যুদ্ধৰ কথাই, যুদ্ধৰ ভয়াৱহতা ইমান এনেকুৱা ধৰণে ছাৰে প্ৰকাশ কৰিছে বা বাইদেৱে প্ৰকাশ কৰিছে যে আমাৰ চকুৰ আগত ঘটি থকা যেন লাগিছে। সেই ক্ষেত্ৰত তেখেতে প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিব। আৰু সেইবাবে এনেধৰণৰ প্ৰকাশক, এনেধৰণৰ যিটো প্ৰেজেণ্ট সেইটোক হিষ্টৰিক প্ৰেজেণ্ট বা গ্ৰাফিক প্ৰেজেণ্ট বুলি কোৱা হয়। তাৰপিছত আহে এটা বৰ ইণ্টাৰেষ্টিং কথা, মঞ্চ নিৰ্দেশনাৰ ক্ষেত্ৰত। নাট্যকাৰবিলাকে যেতিয়া নাটক লেখে, নাটকৰ বিভিন্ন নিৰ্দেশনা প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখে। ধৰা ইয়াতে মই এটা উদাহৰণ দিছোঁ যে এটা ড্ৰয়িং ৰুমৰ দৃশ্য, মঞ্চসজ্জাৰ নিৰ্দেশনাটো এই ধৰণে আছে যে এখন ফটো, বিশেষ ফটো এখন ওলমি আছে দেৱালত, এচুকত এটা ফোন আছে, ফোনটো ৰিং কৰিছে, সেই সময়ত ৰুমত কোনো নাই, তাৰপিছত কোনোবা এগৰাকী আহিল, ফোনটো তুলি ল'লে, এই ধৰণৰ যিখিনি কথা, এই বৰ্ণনাটো নাট্যকাৰজনে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখিব। মই কোৱা কথাখিনিকে ইয়াত উদাহৰণ হিচাপে দেখুৱাইছোঁ, চোৱাচোন। আ ফটো হেংছ অন দ্য ৱাল। ফটো এখন মানে ৱালত, বেৰত ওলমি আছে, হেংছ প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে। দ্য ফোন ৰিংছ, ফোন বাজিছে, ৰিংছ। মিছেছ বৰুৱা এণ্টাৰ্ছ, মিছেছ বৰুৱাই প্ৰৱেশ কৰিছে ৰুমটোত, এণ্টাৰ্ছ। এণ্ড পিকছ আপ দ্য ফোন, ফোনটো তুলি লৈছে। চোৱাচোন, এই গোটেইখিনি কথা প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে। এতিয়া আহিছোঁ আমি আন এটা ইণ্টাৰেষ্টিং ৰুলছ প্ৰকাশ কৰিম বুলি। খেল আদিৰ কমেণ্টৰি দিওঁতে ইয়াত এখন ফুটবল খেলৰ এটা সৰু কমেণ্টৰি উদাহৰণ হিচাপে দিছোঁ মই। কমেণ্টেটৰবিলাকে প্ৰেজেণ্ট ইনডিফিনিট টেন্সতো কয়, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সো ব্যৱহাৰ কৰে, কিন্তু বেছিকৈ প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰে কমেণ্টেটৰসকলে। ইয়াত ফুটবল খেল এখনৰ সৰু বৰ্ণনা এটা দিছোঁ ইয়াত। তিনিজন খেলুৱৈ এ, বি এণ্ড চি। A passes the ball to B. B passes it to C, who heads it past the goalkeeper and scores. এইটো খেলৰ কমেণ্টৰি। এই ধৰণৰ কমেণ্টৰিবিলাকো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত প্ৰকাশ কৰা হয়। এতিয়া শেষত আহিছোঁ নন কনক্লুচিভ ভাৰ্ববোৰৰ ক্ষেত্ৰত প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ হয় সেই প্ৰসংগলৈ। এইটো আচলতে অলপ দীঘলীয়া কথা। প্ৰেজেণ্ট কণ্টিনিউৱাছ সম্পৰ্কে যেতিয়া আলোচনা কৰা হ'ব তেতিয়া এই বিষয়ে বিস্তৃতভাৱে আমি কথা পাতিম। নন কনক্লুচিভবিলাক সদায় প্ৰেজেণ্ট ইনডিফিনিট টেন্সত প্ৰকাশ কৰা হয়, আই এন জি নবহে এইবিলাকৰ লগত। মাত্ৰ তোমালোকক দুটা উদাহৰণ দিছোঁ ইয়াত। আই চি এ বাৰ্ড, মই এটা চৰাই দেখিছোঁ। চিটো নন কনক্লুচিভ ভাৰ্ব, ইয়াৰ লগত আই এন জি নবহে, আই এম চিইং নহয়। ঠিক তেনেকৈ আই হিয়াৰ দ্য চাউণ্ড, মই শব্দটো শুনিছোঁ। হেয়াৰটো নন কনক্লুচিভ ভাৰ্ব, বাট আই এম হিয়াৰিং নহয়। অৱশ্যে এই ক্ষেত্ৰত এটা কথা কৈ থওঁ, যদিও এতিয়া ক'ব লগা নাছিল, তোমালোকৰ জ্ঞাতাৰ্থে কৈ থৈছোঁ। এই ভাৰ্ববিলাকৰ লগতো আই এন জি যুক্ত হয়, কিন্তু তেতিয়া তাৰ স্বাভাৱিক অৰ্থটো নাথাকে, ভাৰ্বটোৰ অৰ্থটো সলনি হৈ যায়। আমি লোৱা উদাহৰণ দুটাই চোৱাচোন। আই চি এ বাৰ্ড, চি মানে ইয়াত দেখা, মই এটা চৰাই দেখিছোঁ। কিন্তু যদি এনেকৈ কওঁ, আই এম চিইং এ ডক্টৰ টু নাইট, আজি ৰাতি মই এজন ডাক্তৰক চাম নহয়, দেখা কৰিম, সাক্ষাৎ কৰিম, লগ ধৰিম। তাত অৰ্থটো সলনি হৈছে, চিইং মানে লগ ধৰা হৈছে। ঠিক তেনেকৈ আই হিয়াৰ দ্য চাউণ্ড, মই শব্দটো শুনিছোঁ। হেয়াৰৰ স্বাভাৱিক অৰ্থ হ'ল শুনা, কিন্তু যদি বাক্যটো এনেকৈ কওঁ, হুইচ জাজ ইজ হিয়াৰিং দ্য কেছ, কোনজন জাজে কেছটোৰ হিয়াৰিং লৈ আছে বা হিয়াৰিং কৰি আছে, তেতিয়া হিয়াৰিঙৰ অৰ্থ বেলেগ হৈ যাব, শুনানি, সেইটো বেলেগ অৰ্থত সেইটো ইউজ হ'ব, তেনে ক্ষেত্ৰত হ'ব।
মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ইনডিফিনিট টেন্সৰ ৰুলছ সম্পৰ্কে তোমালোকক এইখিনিয়ে ক'লোঁ। ইনডিফিনিট টেন্স ব্যৱহাৰ হোৱা প্ৰসংগ আৰু আছে কিবা কিবি, তোমালোকে গ্ৰামাৰ বুকবিলাক পঢ়িলে পাবা। মই কিছু ক'লোঁ বা বেছিখিনিয়ে ক'লোঁ। ইয়াৰ পিছত লগ পালে ভাৰ্বৰ অন্য এটা উপভাগৰ বিষয়ে আলোচনা কৰিম। আজি আটাইবিলাকে ক্লাছ এটেণ্ড কৰাৰ কাৰণে ভাল পাইছোঁ। আটাইলৈ ধন্যবাদ থাকিল। পুনৰ লগ পাম।